কিনাতলী বৰসবাহ যিটো পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি যথেষ্ট সংখ্যক সহযোগীৰ সৈতে আমি কমেও 28 কুইণ্টেল পিঠাগুড়ি 2 লাখ মিঠৈৰ সৈতে আমি ভকতক অপায়ন কৰিবৰ কাৰণে আমি কমেও 10,000 ভকতক আমি নিমন্ত্ৰণ জনাইছোঁ। অতি কমেও সকলোখিনি অহাৰ পিছত আমি সকলো অপায়ন কৰিবৰ কাৰণে আমাৰ দেশদেউৰী সদায় প্ৰস্তুত হৈ থাকে। তেওঁলোকে সকলো সুন্দৰভাৱে কৰে আৰু আমি যিটো পানী তোলা অনুষ্ঠানটো কৰি আছোঁ, এয়া দুজনা হাতীৰ সৈতে কালি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া বৃদ্ধ বনিতা আবাল শিশু সকলোৱে পানী তোলা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। 700 ঘৰীয়া ৰাইজৰ এটাই নামঘৰ, ইয়াত 700 ঘৰ অংশীদাৰে অংশগ্ৰহণ কৰি এনেই এই বৰ্ষসভা ভাগত তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে আৰু আগলৈকে যাব বুলি আমি আশা কৰিম। আমাৰ কালিৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী হৈছে, প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ধৰ্মধ্বজা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বংশৰ পতাকা উত্তোলন। ইয়াৰ পিছতে বিয়লি 2 বজাৰ পৰা আপোনাৰ আমাৰ 150 জন দেউৰীয়ে মিঠৈ বন্ধা কাম শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আজি ধৰ্মীয় ৰীতি নীতিৰে আমাৰ বহু অগণন ভক্তই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰকৈ শোভাযাত্ৰা আমাৰ ওলাই গৈছে। অতি সুন্দৰ হৈছে। আমি যোৱাকালি পূব দিশত, আজি গাঁৱৰ পশ্চিম দিশত আমি পানী তোলা অনুষ্ঠান কৰিছোঁ আৰু আমি যিটো পৰম্পৰা সেইটো কোনো কাৰণে ভংগ নকৰি আমি 4দিনীয়া কাৰ্যসূচীৰে সভাভাগ কৰিবলৈ লৈছোঁ। ৰূপ গৈ আছে সেইটো নিশ্চয়। আমি যেনিয়ে যাওঁ তেনিয়ে সকলো ধৰণে আজি এই 4 দিন ধৰি মানুহে আমাৰ অংশীদাৰসকলে কোনো আমিষ ভোজন নকৰি নিৰামিষ ভোজন কৰি তেওঁলোক অকল নামঘৰৰ প্ৰতি ব্ৰতী হৈ আছে। প্ৰতি নিশাই গোটেই নামঘৰ সম্পূৰ্ণ ভৰি থাকে, নামঘৰ ৰাস্তাই ঘাটেও মানুহ থাকে। সকলো আহি অকল সেৱা, মাত্ৰ সেৱাৰ মনোভাৱে আহি সকলো আগবঢ়াইছে আৰু স্বতঃস্ফূৰ্তভাৱে নিজৰ দিব লগাখিনি বাদ দিও নিজ হাতে হাতে মুকলি হাতেৰে বহুতখিনি বস্তু ইয়ালৈ নামঘৰলৈ দান কৰে আৰু অন্যান্য জেগাৰ পৰা বহুতে আহি ইয়াতে আমাৰ বোকাখাট, গোলাঘাট, যোৰহাট আদি মানুহে বহুতে